চাওক ইতিমধ্যে অসমত 5খনকৈ উপনিৰ্বাচন হৈ গৈছিলে। উপনিৰ্বাচনৰ ফলাফলৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়াই গোমাংস কেন্দ্ৰিক ৰাজনীতি কৰিছে, মিয়া মুছলমানক লৈ ৰাজনীতি কৰিছে। মই গোমাংস কেন্দ্ৰিক ৰাজনীতি কৰাৰ কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়া কোন গোমাংসক লৈ ৰাজনীতি কৰা, কাৰণ ৰকিবুল হুছেইনে যদি গোমাংসক লৈ ৰাজনীতি কৰিব বিচাৰিছে প্ৰথমে ৰকিবুল হুছেইনক মই মানে হকিয়াই দিছো ৰকিবুল হুছেইনে গোমাংসক লৈ ৰাজনীতি বন্ধ কৰিব লাগে। কাৰণ ৰকিবুল হুছেইন কোন হয়? তেখেত কোনো সংখ্যালঘু নেতা নহয়। যদি আজি সংখ্যালঘু নেতা হলেহেঁতেন, কাৰণ মোৰ ঘৰত মই কি খুৱাম, কাক কি খুৱাম, মই কি পিন্ধিম, কি খাম, মোৰ বাক স্বাধীনতাত কোনোবাই হস্তক্ষেপ কৰিব, এয়া মই ভাবো এটা ৰাজনৈতিক দলৰ এটা নেতাৰ মুখেৰে কথা শুবা নাপায়। সেইকাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াক হকিয়াই দিছো। ৰকিবুল হুছেইন ডাঙৰীয়াই গোমাংসক লৈ পেলাই ৰাজনীতি বন্ধ কৰিব লাগে। 2 নম্বৰ কথা হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু এটা কথা কৈছিলে যে মিয়া মুছলমানৰ ওচৰত যিটো ৰাজনৈতিক দলে যাব এই ৰাজনৈতিক দল ধ্বংস হ'ব। কাৰণ এতিয়া বিজেপিৰ ওচৰত মিয়া মুছলমান গৈছে, বিজেপি ধ্বংস হ'ব। আগতে এজিপিৰ ওচৰত মিয়া মুছলমান গৈছিলে, এজিপি ধ্বংস হৈছে। মই ক'ব বিচাৰিছো ৰকিবুল হুছেইন ডাঙৰীয়াক বা কংগ্ৰেছৰ বিধায়কসকলক যে যদি মুছলমান লোকসকলৰ বা মিয়াৰ ওচৰত যদি ভাৰতীয় জনতা পাৰ্টি যোৱাৰ কাৰণে যদি বিজেপি ধ্বংস হয়, তেতিয়া আপোনালোক মিয়াৰ ওচৰত নাযাব। মিয়া ইমান তুচ্ছ তাচ্ছিল্য জাতি নহয়, মিয়া এটা সন্মানীয় শব্দ। মিয়া জাতিটোক আপুনি অপমান নকৰিব, কাৰণ মিয়া জাতিক আপুনি অপমান কৰা বন্ধ কৰক, নহলে কিন্তু আপোনাক ইতিমধ্যে আমি সিদ্ধান্ত লৈছো আপোনাক মিয়া অধ্যুষিত এলেকাত আপোনাৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব।